এই যে 1 টকা দিয়ে মই কৈছিলোঁ এনেকৈ জগন্নাথ দাস বাবাজী মহাৰাজ পইচা দিয়ে চকুৰে নেদেখে নহয় ইয়াত থৈ যায় মানে আৰু জগন্নাথ দাস বাবাজী মহাৰাজ লাষ্টত বিপিনক সোধে বিপিন বোলে হা গুৰুদেৱ বোলে ইয়াত কিবা লক্ষ্মী আছে নেকি বোলে হা আছে দিনত কোনোবাই কোনোবাই দি যায় নহয় ঠিক আছে এটা কাম কৰ এটা পাচি আছে এই পাচিটোত থৈ দিয়ে এইবিলাক একদিন মানে বিপিন বিহাৰী কৈছে এই পাচিত 200 মান টকা হ'ব নেকি ৰে 200 বেছি আছে তেতিয়াৰ দিনত 200 মানে আজিৰ দিনত 20,000 টকা এই 1750 ভাবা 18 কিবা আৰু আজিৰ পৰা প্ৰায় 400 বছৰ আগত আজিৰ পৰা প্ৰায় 100 বছৰ আগত মোৰ ককা বাগানৰ মেনেজাৰ আছিল দৰমহা পাইছিলে 5 টকা হাইয়েষ্ট পেইড 5 টকা কৈছে মোৰ গোটেই ফ্যামিলি মানে সবকে খুৱাই মেলি টকা জেপত থাকি গৈছিলে তাৰো আগত তুমি 400 বছৰ আগত 200 টকা কিমান বেছি তো কোনে কৈছে জগন্নাথ দাস বাবাজী মহাৰাজে কৈছে এই ইয়াৰ পৰা 200 টকা উলিয়া বিপিনে উলিয়ালে হিচাপ কৰি কি কৰিম মহাৰাজ বলে ৰসগোল্লা কিনি আন বাহ ভাবিলে বাহ মহাৰাজক আজি ৰসগোল্লা খাবৰ মন গৈছে 200 টকা ৰসগোল্লা হা একদম 200 টকা যিমান ৰসগোল্লা পাও সব লৈ আন ভাবিলে ক'ব নোৱাৰি 3 দিন নেখাই পেটটো চাগে একদম শুকাই গৈছে আজি চাগে পুৰা 200 টকা ৰসগোল্লা খাই দিব কিন্তু লীলা এনেকৈ কৰেতো আৰু বৈষ্ণৱৰ যিকোনো কাম কৰিব পাৰে মানে পাচি আহিছে এনেকৈ ভাৰ লৈ আহিছে 200 টকাত কিমান ভাৰ আহিছে কোনো ঠিক নাই আৰু পাহাৰ হৈ গৈছে মানে একদম জগন্নাথ দাস বাবাজী মহাৰাজে গুণ পাইছে ৰসগোল্লাৰ বিপিন হা মহাৰাজ আমি এসেছি ৰসগোল্লা আহি গ'ল একদম পুৰা কিমান আহিছে এইটো হিচাপ নাই মহাৰাজ একদম মানে ভৰি গৈছে আপোনাৰ চোতালটো ঠিক আছে কি কৰিম আপোনাক দিম নে খাবলৈ হয় এইটো মই ধামবাসীৰ কাৰণে আনিছোঁ কাৰ কাৰণে আনিছে হা ভাল কথা ঠিক আছে মহাৰাজ আপুনি ৰওক মই এটা এনাউন্সমেণ্ট দি আহোঁ চবতে ধামবাসী আজি আমাৰ মহাৰাজে ৰসগোল্লা খুৱাব সব আহিবি সাৱধান কৈছে তই তুমি একো এনাউন্সমেণ্ট দিব নালাগে মই দি আছোঁ বোলে কি দিব আপুনি বোলে এইবিলাক পাচি লবি বেগত ল আৰু যিমান গোমাতা আছে ইয়াত সব খুৱাই দিম গোমাতা কি সব গোমাতাক খুৱাই দিয়া ঠিক আছে এইটো খুৱাম কিন্তু এইবিলাক ভক্তবিলাকক খুৱাম নাই একটাও নিদিবা কাকো বোলে একটা নিদিবা বোলে কিয় এইবিলাক সব সহজীয়া প্ৰিটেণ্ডাৰ মানে কি মানে ভাও জুৰে যে মই এইবিলাক ভাল নাপাওঁ এই গোমাতাবিলাকৰ কোনো ভাও নাই খুব ধুনীয়াকৈ সেৱা দি আছে ইহঁতক এটা মই ৰসগোল্লা খুৱাম আৰু বাটত যদি কোনোবা এনেকুৱা মোৰ নিচিনা কাপোৰ পিন্ধা মানুহ খোজে নিদিবা গতিকে জগন্নাথ দাস বাবাজী মহাৰাজে কাক চিনি পায় ব্ৰজবাসীক চিনি পায় ধামবাসীক চিনি পায় আজি ইয়াতে সামৰি দিছোঁ